নমস্কাৰ বন্ধু বান্ধৱীসকল, দুপৰীয়া সাজটো লৈ আহি গৈছোঁ আপোনালোকৰ মাজত। এইফালে কি বনালোঁ চাওকচোন। ডিম ভাজি, কুন্দুলি, তাৰপিছত ভাতকেৰেলা, আলু পিটিকা, মাছ ফ্ৰাই, দালি, এনেধৰণে আজি দুপৰীয়া সাজটো খাবলৈ ধৰিছোঁ। আৰু আজি অকণমান লেট হৈছে দেই, মানে মই আজি এফালে গৈছিলোঁ, মিটিংখনত গৈছিলোঁ, সেইকাৰণে লেট হৈ গৈছে ভাত খোৱাটো। আৰু এয়া মাছ ফ্ৰাই, মাছ আকৌ কালি আনিছিলোঁ দেই, কালি ভিডিঅ' দিছিলোঁ, আপোনালোকে পাইছেনে বাৰু কমেণ্ট কৰিবচোন। ৰাতি দিছিলোঁ, তাৰপিছত আকৌ মাছতকৈ ডিমটোহে বেছি আহিলে। কালি আকৌ মাছটো খালোঁ ৰাতি, আৰু ডিমটো থৈ দিলোঁ। ৰাতি যি টি খাই আহিছিলোঁ, যিহেতু দিনত যোৰহাট গৈছিলোঁ, সেইকাৰণে ডিমটো থৈ আজি খাইছোঁ। আৰু এয়া খাই ল'লোঁ ধুনীয়াকৈ, কুন্দুলি চব্জি, মাছৰ ডিম দি এনেধৰণে খালোঁ আৰু দুপৰীয়া সাজটো। আপোনালোকেও নাই খোৱা যদি মোৰ ভিডিঅ' চাই খাই লওক। আৰু খালে চাগে নহয় জানো, সময়টো বহুত হ'ল, এতিয়া 3:30মানেই হ'ব হ'ল নহয়নে, খালে চাগে ন। আৰু ভাতকেৰেলা পিটিকা, আৰু ভাতকেৰেলা এতিয়া নতুনকৈ ওলাইছেহে, সাৰ নিদিয়া বুলি ক'লে। মাছ লওঁতে আকৌ বেপাৰী এজন আছিলে, ক'লে বোলে ভাতকেৰেলা লৈ যাওক বাইদেউ, সেনেকৈ কৈছে, মানে সাৰ চাৰ নিদিয়া বোলে গাঁৱৰ। তাৰপিছত আৰু আধা কেজি লৈ আহিলোঁ। আৰু আজি ফাৰ্ষ্ট মই ভাজি বনাই খোৱা নাই, পিটিকা বনাইহে খাইছোঁ। মালিকহঁতে নাই খোৱা বাৰু, মালিকহঁতে দালি চব্জি এনেধৰণে খাই সোনকালে গুচি গ'ল ডিউটিলৈ, সোনকালে গ'ল। আজি সোনকালে খানাটো বনাই দিলোঁ, ময়ো মিটিঙলৈ গ'লোঁ, সেইকাৰণে ভাতটো খোৱা অকণমান দেৰি হ'ল। আৰু সেইকাৰণে এনেধৰণেই খাই আছোঁ এতিয়া। আৰু মোৰ ভিডিঅ' আজিকালি চাই আপোনালোকে বেয়া পায় নহয়নে, সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'বোৰ নোচোৱা হৈছে। কিয় বেয়া পায় বাৰু ক'বচোন, কমেণ্ট এটা কৰি ক'ব কিয়নো বেয়া পায়। আৰু আপোনালোকে চালে ভাল লাগে ভিডিঅ' বনাই। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব। বাই, নেক্সট লগ পাম মিনি ব্লগ এটাত।